প্ৰিয় শ্ৰোতাবৃন্দ, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ হোমেন বৰগোহাঞিদেৱৰ ৰচিত উপন্যাস হালধীয়া চৰায়ে বাওধান খায়ৰ দ্বিতীয় খণ্ড। লানি নিছিগা আৰু আগগুৰি নোহোৱা নানা চিন্তাৰ সোঁতত মনটো এৰি দি ৰখেশ্বৰ হাল বাই আছে। মাজে মাজে অৱশ্যে তাৰ মনটো উজুটি খাই ৰৈ যায়। গাঁওখনৰ ঠিক পিছফালেই তাৰ মাটিডৰা। পথাৰ উদং হৈ থকা অৱস্থাত গাঁৱৰ তিৰোতাবোৰে বাৰী পাৰ হৈ আহি তাৰ মাটিত দৰাতেই শৌচ কৰি থৈ যায়। হাল বাই থাকোঁতে যেতিয়াই ময়লা গচকিব লগা হয় তেতিয়াই ৰখেশ্বৰৰ বৰ খং উঠি যায় আৰু তিৰোতাবোৰৰ উদ্দেশ্যে সি নানা অশ্লীল গালি শপনি পাৰিবলৈ ধৰে। এবাৰ সি তেনেকৈ বেটীৰ খং বাহনিত মৰাৰ দৰে গৰুকেইটাৰ পিঠিতে মস্ত কোব কেইটামান মাৰি অশ্লীল শব্দ কেইটামান উচ্চাৰণ কৰিছে মাত্ৰ। এনেতে হঠাৎ কাৰোবাৰ মাত এষাৰ আহি তাৰ কাণত পৰিল। কিয় ৰখেশ্বৰ, এনেকুৱা অবাইচ মাত মাতি কাক গালি পাৰিছ? ওচৰত দেখোন কোনো নাই। ৰখেশ্বৰে চখ খোৱাৰ দৰে কৰি ঘূৰি চালে। ঘূৰি চাই সি দেখে সনাতন শৰ্মা আহি তাৰ মাটিডৰাৰ মূৰৰ আলিটোৰ ওপৰতে থিয় হৈ আছে। ৰখেশ্বৰ অতি আচৰিত হ'ল। সনাতন শৰ্মা সিহঁতৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ মাটিগিৰি, আটাইতকৈ ডাঙৰ ঠিকাদাৰ, আটাইতকৈ ডাঙৰ নেতা। তেনেহেন এজন মানুহে ৰাতিপুৱাই আহি গোৱে মোটে একাকাৰ তাৰ বোকা মাটিডৰাৰ ওপৰত আহি কিয় থিয় হৈছেহি? পূবৰ বেলি পশ্চিমে ওলাব পাৰে, কিন্তু সনাতন শৰ্মাই ৰখেশক লগ পাবলৈ আহি ৰাতিপুৱাই পথাৰৰ গেলা বোকাত ভৰি দিব এনে কথা কেতিয়াও সম্ভৱ নহয়। নিশ্চয় তেওঁৰ আন কিবা মতলব আছে। নাঙলটো হেঁচা মাৰি ধৰি গৰুহাল ৰখাই ৰখেশ্বৰে মুহূৰ্তৰ ভিতৰতে চাৰিওফালে এবাৰ চকু ফুৰাই চাই ল'লে। তাৰপিছত সনাতন শৰ্মাৰ ফালে চাই সি ক'লে, দেউতা, আজি দেখোন কিবা অঘটন ঘটিবৰ লক্ষণ যেন পাইছোঁ। আপুনি ৰাতিপুৱাই এই গেলাখনত ভৰি দিবলৈ আহিল কিয়? কিবা এটা গৰজ নাথাকিলেনো আহোনে বোপাই? গৰজহে টানি আনিছে। চাওঁ ৰখেশ্বৰ, তই এইখিনিলৈকে আহচোন, কথা এটা কওঁ। মই আৰু বোকাখনত নানামো। ৰখেশ্বৰ জোৰে হাল তাতেই এৰি যন্ত্ৰচালিত মানুহৰ দৰে সনাতনৰ ওচৰলৈ আগবাঢ়ি গ'ল। সি অনুভৱ কৰিলে যে তাৰ বুকুখন সামান্য ধপধপাবলৈ আৰম্ভ কৰিছে। ভয়ৰ কোনো কাৰণ সি কল্পনা কৰিব পৰা নাই, কিন্তু এই কথা অস্বীকাৰ কৰি লাভ নাই যে সি মনে মনে কিবা এটা ভয় অনুভৱ কৰিবলৈ ধৰিছে। ৰখেশ্বৰ ওচৰ গৈ পালত সনাতনে মাত লগালে, ৰখেশ্বৰ, তোক এটা কথা ক'বলৈ আহিলোঁ। মই নিজে নাহি আনক পঠাইও কোৱাব পাৰিলোহেঁতেন, কিন্তু পিছত ভাবিলোঁ যে আনৰ মুখেদি শুনিলে তই হয়তো মোক ভুল বুজিবি। তই মোৰ একেবাৰে নিজৰ মানুহ, নিজৰ ল'ৰাৰ নিচিনা। তই মোক ভুল বুজাটো মই নিবিচাৰোঁ। এইখিনিলৈকে কৈ সনাতন এক মুহূৰ্তমান সময় থমকি ৰ'ল। ইফালে ৰখেশ্বৰ ভীষণ অধৈৰ্য হৈ উঠিছে। তাৰ চিঞৰ মাৰি ক'বলৈ মন গৈছিল, এহালিচা পাতনি এৰকচোন, কি কথা ক'বলৈ আহিছে লৰালৰিকৈ কৈ পেলাওক। কিন্তু সনাতনৰ মুখৰ আগত তেনেকৈ কথা ক'বলৈ সি 7 জনমতো সাহ গোটাব নোৱাৰিব। গাৰ জোৰেৰে মনৰ অস্থিৰতা দমন কৰি সি সনাতনৰ মুখৰ পৰা আচল কথাষাৰ সৰি পৰিবলৈ ধৈৰ্য ধৰি বাট চাই ৰ'ল। সনাতনে জেপৰ পৰা গোল্ড ফ্লেগ চিগাৰেটৰ পেকেট এটা উলিয়াই চিগাৰেট এটা জ্বলাই ল'লে। তাৰপিছত ৰখেশ্বৰলৈ এটা আগবঢ়াই দি ক'লে, বৰষুণত তিতি বুৰি আছ, চিগাৰেট এটা খা। ৰখেশ্বৰে চিগাৰেটটো হাত পাতি লৈ ক'লে, এইবোৰ দেৱভোগ্য বস্তু খাবলৈ আমি জানো লায়ক দেউতা? দিছে বাৰু দিয়ক, আপোনালোকৰ জহতে এসোপা মাৰি চাওঁ। সনাতনে ক'লে, ৰখেশ্বৰ, কথা এটা হ'ল, শুন। তইতো জানই তোৰ এই মাটিডৰা আচলতে মোৰহে। ইমান দিনে তোক মৰমতে খাবলৈ দিছিলোঁ। তোৰ অৱস্থা দেখি মই একো কোৱা নাছিলোঁ। পিছে মাটিডৰা এতিয়া মোক লগা হৈছে। মোৰ কাজ কাৰবাৰ আগতকৈ পৰি আহিছে। আমি লোকৰ ঘৰত টিলিঙা কোবাই পিঠাগুড়ি খাই জীয়াই থকা বামুণ মানুহ লাগ বুলিলে তৎক্ষণাত একো এটা নতুন কাৰবাৰত ধৰিব নোৱাৰোঁ। এতিয়া মাটি কেইডৰাকে ঠান-ঠিত লগাই আধি সন্ধি দি ভাতমুঠি যোগাৰ নকৰিলে বুঢ়া বয়সত খাম কি? গতিকে তোক ক'বলৈ আহিলোঁ, তই আৰু মাটিডৰাত হাল নাবাবি। মাটিডৰা এই বছৰৰ পৰা মোক লাগিব। সনাতনৰ কথা শুনি ৰখেশ্বৰ কিছু সময় বজ্ৰাহত হোৱা মানুহৰ দৰে থৰ লাগি ৰ'ল। সি প্ৰথমে নিজৰ কাণকেই বিশ্বাস কৰিব নোৱাৰিলে। অতিশয় বিচলিত হৈ চিগাৰেটটোত আৰু এটা সোপা মাৰিবলৈ গৈ সি দেখিলে যে তাৰ হাতখন বৰকৈ কঁপিবলৈ ধৰিছে। ওঠত চিগাৰেটটো লগাবই নোৱাৰি। কোনোবা এপাকত চিগাৰেটটো তাৰ হাতৰ পৰা সৰি পৰিল। সি শুকাই যোৱা ওঠখন জিভাখনেৰে চেলেকি তিয়াই লৈ কোনোমতে মাতষাৰ উলিয়াই ক'লে, দেউতা, আপুনি এইবোৰ কি কথা কৈছে? গাত গামোচা ল'বৰ দিন ধৰি মই নাঙলৰ মুঠিত ধৰিছোঁ। সেই দিনাখনৰ পৰাই মই মাটিডৰাত খেতি কৰি কোনোমতে জীৱনটো ধাৰণ কৰি আছোঁ। এতিয়া আকৌ হঠাৎ এই মাটিডৰা আপোনাৰ কেনেকৈ হ'ল? তোৰ গাত একো দোষ নাই ৰখেশ্বৰ, সনাতন মাতত সহানুভূতি ঢালি ক'লে। তই তেতিয়া নিচেই সৰু আছিলি। এইবোৰ কথা তোৰ মনত নাথাকিবৰ কথা নহয়। অৱশ্যে গাঁৱৰ বয়সীয়া মানুহ সকলোৱেই এইবোৰ কথা জানে। তেওঁলোকক সুধিলেই তই সঁচা মিছা প্ৰমাণ পাবি।
আদিতে এই মাটিডোখৰ তহঁতৰে আছিল, কিন্তু 1937 চনত তোৰ পিতাৰে এই মাটিডোখৰ মোক বন্ধকীত দিয়ে। এই কথা তই জান? বন্ধকীত দিয়া কথাটো সঁচা। আলোচনা সূত্ৰ এটা পাই ৰখেশ্বৰৰ মৰা দেহলৈ যেন প্ৰাণ আহিল। কিন্তু তাৰ কেইবছৰমানৰ পিছতে পিতা ঢুকাবৰ ঠিক আগবছৰ আপোনাক সকলো টকা শিকা আদায় কৰি দি মাটিডোখৰ মুকলি কৰা হৈছিল। সেই কথা মই নিজেই ভালকৈ জানো। আপুনি কথাটো ভালকৈ মনত পেলাই চাওক দেউতা। এই নিচলাক অনাহকতে হাৰাশাস্তি কৰি নামাৰিব। আপোনাৰ কথা শুনি মই ব্ৰহ্মতালত ফেটি সাপে খুট মৰা যেনহে পাইছোঁ দেউতা। শুন ৰখেশ্বৰ, সনাতনে শান্তভাৱে ক'লে। মই বামুণ মানুহটো হৈ এই বুঢ়া বয়সত মিছা কথা কৈ পাপৰ ভাগি হ'বলৈ কিয় যাম? বিমান প্ৰমাণে মই একো কথাই নকওঁ। তহঁতে যে মোক মাটিডোখৰ বন্ধকত দি টকা নিছিলি, তাৰ প্ৰমাণস্বৰূপে সকলো কাগজ পত্ৰ মোৰ হাতত আছে। যিকেইটা মানুহে সাক্ষী হৈ চহী কৰিছিল, সেই মানুহকেইটাও এতিয়াও জীয়াই আছে। কিন্তু তহঁতে যে টকা পৰিশোধ কৰি মাটিডোখৰ বন্ধকীৰ পৰা মুকলি কৰিছিলি, তাৰ প্ৰমাণ হিচাপে কিবা কাগজ পত্ৰ দেখুৱাব পাৰিবিনে? নোৱাৰ, কাৰণ তহঁতে টকাও পৰিশোধ কৰা নাই, মাটিও মুকলি কৰা নাই। সনাতনৰ আচল উদ্দেশ্যটো ৰখেশ্বৰে এইবাৰহে বুজি পুঠিল। সি প্ৰায় আৰ্তনাদ কৰি উঠিল। এনে অধৰ্মৰ কথা মুখত নানিব দেউতা। আমাদিমান ল'ৰা ছোৱালীৰে সৈতে এপৰিয়াল মানুহৰ বধৰ ভাগি নহ'ব। কাগজ পত্ৰ নাথাকিল বুলিয়ে আপুনি দিনটোকো ৰাতি বুলি ক'ব নেকি? আমাৰ গাঁৱলীয়া মানুহেনো কেতিয়া কথাই কথাই কাগজ পত্ৰ কৰা দেখিছে? আমাৰ মানুহৰ মুখৰ কথাই শিলৰেখা। বোপা ককাৰ দিনৰ পৰা এই এপোৰা মাটিয়ে আমাৰ একমাত্ৰ সম্বল। এতিয়া আইনৰ মেৰপেচ লগাই ওকালতিৰ কথা কৈ মাটিখিনি মোৰ পৰা কাহিনী মোক জীয়াই জীয়াই কোবাই নামাৰিব দেউতা। মই আপোনাৰ ভৰিত ধৰিছোঁ। এই মাটিডৰা মোৰ, আৰু ই সদায় মোৰেই হৈ থাকিব। হলঠেকত পৰা জন্তুৱে যেনেকৈ শেষবাৰলৈ মৰণপণ গৰ্জন কৰি উঠে, তেনেকৈ ৰখেশ্বৰৰ শেষৰ কথা কেইষাৰতো এটা অপ্ৰত্যাশিত কঠিনতা ফুটি উঠিল। সনাতন শৰ্মাই আৰু এটা চিগাৰেট জ্বলালে। ইমান সোনকালে ধৈৰ্য হেৰুওৱা মানুহ তেওঁ নহয়। তেওঁ অবিচলিত হৈ ক'লে, তই যে ক'লি এই মাটি তোৰ আৰু চিৰকাল তোৰেই হৈ থাকিব, তাৰ পট্টা পৰোৱানা আছে জানো? কিয় নাথাকিব? আজি 25 বছৰে মই নিজ হাতেৰে মাটিৰ খাজনা দি আহিছোঁ, বিজয় গৰ্বেৰে ৰখেশ্বৰে ঘোষণা কৰিলে। খাজনা দিলে মাটি তোৰ হৈ নপৰে গাধা। সনাতনৰ মাতত এইবাৰ ভীষণ বিদ্ৰূপৰ সুৰ ফুটি উঠিল। মই ভালেই ভালেই তোৰ লগত কথাটো নিষ্পত্তি কৰিম বুলি ভাবিছিলোঁ। পিছে তই বুজিব নোখুজিলে মই কি কৰিম? শুন ৰখেশ্বৰ, এইবাৰ ছেটেলমেণ্টত এই মাটি মোৰ নামত পতা হৈছে। বিশ্বাস নকৰে যদি চব ডেপুটিৰ অফিচত গৈ চাই আহিবি। তই এতিয়া শাল কোৰ চপাই ঘৰলৈ যা। পুনৰ আৰু এই মাটিত ভৰি নিদিবি। তই মোৰ আপোন মানুহ। মই তোৰ লগত মেল মোকদমা কৰিব নোখোজোঁ। তোৰ বিৰুদ্ধে পুলিচ লগাবও নোখোজোঁ। তই শক্তি সামৰ্থ্য থকা কামিলা মানুহ। কিবা এটা কৰি নিশ্চয় খাব পাৰিবি। মই বুঢ়া বামুণে মাটি সেইডোখৰকে আপডাল কৰি নাখালে কি কৰি খাম? যাওঁ বাৰু দেই, তই বেয়া চেয়া নাপাবি। ৰখেশ্বৰৰ মুখৰ ফালে নোচোৱাকৈয়ে কথাকেইষাৰ কৈ সনাতন শৰ্মাই নিজৰ বাটত খোজ ল'লে। ৰখেশ্বৰ ঠাইতে বহি পৰিল। বোকাপানীৰ খবৰ কৰিবলৈ তাৰ গাত চেতনা নাছিল। তাৰ মূৰটো হঠাতে আচন্দাই ধৰাৰ দৰে। কিছু সময় সি একো চিন্তাই কৰিব নোৱাৰিলে। কিছু সময়ৰ মূৰত সি অলপ প্ৰকৃতস্থ হ'ল। থৰক বৰক খোজেৰে সি গৰুহালৰ ফালে আগবাঢ়ি গ'ল আৰু নাঙলৰ পৰা গৰুহাল খুলি দি সি ঘৰৰ ফালে খোজ ল'লে। ঘৰৰ পদূলি মূৰত থিয় হৈ ৰখেশ্বৰে দেখিলে আলিৰ সিপাৰৰ কঠীয়ানিডৰাত গৰু এটা সোমাই কঠীয়া খাই আছে। খেতিৰ মাটিয়েই যদি নাই, তেতিয়ানো কঠীয়া থাকি কি হ'ব, সেই চিন্তা তাৰ মনলৈ নাহিল। জ্বলা জুইত ঘিউ পৰাৰ দৰে তাৰ মূৰটো ডাউ ডাউকৈ জ্বলি উঠিল। এছাৰিডালত হাতৰ মুঠিটো টানকৈ মাৰি সি খুব জোৰেৰে ঘৰৰ ফালে খোজ ল'লে। বাহিৰৰ ঘৰ, মাৰল ঘৰ, পাকঘৰ আটাইকেইটা ঘৰতে সি ঘৈণীয়েকক পিট পিটকৈ চালে, কিন্তু ক'তো মানুহজনী নাই। সি ঘৰৰ পিছপাৰিৰ ফালে চোঁচা মাৰি গ'ল। ঘৈণীয়েকে সেইমাত্ৰ বাহিৰ ফুৰি আহি গা ধুবলৈ আৰম্ভ কৰিছিল মাত্ৰ। ৰখেশ্বৰে তাইক দেখি বিজুলী বেগেৰে খেদা মাৰি গৈ গৰু কোবোৱাৰ দৰে মানুহজনীক কোবাবলৈ ধৰিলে। এনে অতৰ্কিত আক্ৰমণৰ কাৰণে ৰখেশ্বৰ ঘৈণীয়েক প্ৰস্তুত নাছিল। কিন্তু পিঠিত হালোৱা এছাৰি পূৰ্ণ সতীয়া কোবটো পৰাৰ লগে লগেই তাই জাপ মাৰি উঠি হায়ৈ বিয়ৈ গৈ চিঞৰি উঠিল। কিন্তু তাই চিঞৰ বাখলৈ ভ্ৰূক্ষেপ নকৰি ৰখেশ্বৰে চকু কাণ মুদি তাইক কোবাই যাবলৈ ধৰিলে। তাই বাওঁ হাতেৰে বুকুত মেখেলাখন ধৰি থাকি সোঁ হাতেৰে বাতি এটাৰে গাত পানী ঢালিব খুজিছিল, কিন্তু গিৰিয়েকৰ মাৰবোৰ বাধা দিবলৈ গৈ তাইক দিক বিদিক জ্ঞানশূন্য হৈ বাওঁ হাতৰ মেখেলাৰ খামুচটো এৰি দিলে। চকুৰ পলকতে মানুহজনী সম্পূৰ্ণ উলংগ হৈ পৰিল। ৰখেশ্বৰৰ কিন্তু সেইফালে দৃষ্টি নাই। মুখেৰে তো এটা শব্দ নকৰাকৈ সি কেৱল গাৰ জোৰেৰে তাইক কোবাই গৈছে। সম্পূৰ্ণ উদং তিতা গাটোত এছাৰিৰ প্ৰচণ্ড কোব পৰি ঠায়ে ঠায়ে বখলা বখলে ছাল আৰু মাংস এৰাই আহিল। গাৰ মেখেলাখন খহি পৰাৰ মুহূৰ্তত এক নিমিষৰ কাৰণে তাই প্ৰহাৰৰ যন্ত্ৰণা পাহৰি গ'ল। লৰালৰিকৈ মেখেলাখন বুকুৰ ওপৰলৈকে টান মাৰি লৈ তাই ঘৰৰ ফালে দৌৰ মাৰি গ'ল।
ৰকেশেও পিছে পিছে খেদি খেদি গ'ল। এইবাৰ ঘৈণীয়েকৰ মনত ভীষণ ভয় সোমাল। কিন্তু এনেকৈ গৰু পিতন তাই কেতিয়াও খোৱা নাই। ইমানখিনি মৰাৰ পাছত ঘৰৰ ভিতৰতো যদি সি গৈ আকৌ তাইক মাৰিবলৈ লয়, তেন্তে আজি তাই ইফালে আধ্যা পৰিব। গাৰ সমস্ত শক্তিৰে তাই চিৎকাৰ কৰি উঠিল, এই তেজখোৱা ৰাক্ষসটোৱে আজি মোক মাৰি শেষ কৰিলে, কোন ক'ত আছ, ৰক্ষা কৰ। এইদৰে চিঞৰ মাৰি তাই নিজৰ ঘৰত নোসোমাই তৎক্ষণাত কাষেৰে ডম্বৰুহঁতৰ ঘৰৰ ফালে দৌৰ মাৰিলে। বৰষুণত সিহঁতৰ চোতালখন পিছল হৈ আছিল। দৌৰি যাওঁতে ৰকেশৰ ঘৈণীয়েক তাতে পিছল খাই পৰি গ'ল। লগে লগে তাই আৰু এটা চিৎকাৰ কৰি উঠিল। তাইৰ চিঞৰ বাখৰ শুনি ডম্বৰুহঁতৰ ঘৰকে ধৰি ওচৰৰ ২-৩টা ঘৰৰ মানুহ আহি চোতালত জুম বান্ধিলহি আৰু মানুহজনীৰ অৱস্থা দেখি সকলোৱে হাৱৈ বিৱৈ কৰিবলৈ ধৰিলে। তেনে সময়তে ৰকেশৰ তাত আহি ওলালহি আৰু তিৰোতা আৰু ল'ৰা ছোৱালীবোৰে জুম ফালি আকৌ ঘৈণীয়েকক কোবাবলৈ ধৰিলে। পিছে এইবাৰ সি বেছি কোব দিবলৈ নাপালে। মাইকী মানুহবোৰে ৰকেশৰ ঘৈণীয়েকক আৱৰি ধৰিলে আৰু দুজনী মানে তাৰ হাতৰ পৰা জোৰকৈ এচাৰিডাল টান মাৰি আনি তাক ঠেলি ঠেলি নিজৰ ঘৰৰ ফালে পঠিয়াই দিলে। অ'ত-ত'ত সোমাই থকা ৰকেশৰ ল'ৰা ছোৱালীকেইটাই মাকৰ গগন ফলা কান্দোন শুনি উৰাটো খাই ডম্বৰুহঁতৰ চোতাল পালেহি আৰু মাকৰ অৱস্থা দেখি আটাইকেইটাই একেলগে হুৰা হুৰাই কান্দিবলৈ ধৰিলে। তাত জুম বন্ধা তিৰোতাবোৰেও মৰা কাউৰী দেখিলে শ শ কাউৰীয়ে ইফালে সিফালে ইচাদ বিচাদ কৰি একেলগে ৰমলিয়াবলৈ আৰম্ভ কৰাৰ দৰে ৰকেশৰ ঘৈণীয়েকক ঘেৰি ধৰি কলকলাবলৈ ধৰিলে। কোনোবাজনীয়ে ৰকেশৰকে গালি পাৰিবলৈ ধৰিলে, কোনোবাজনীয়ে নাৰী জন্মকে ধিক্কাৰ দিবলৈ ধৰিলে, কোনোবাজনীয়ে বা সমগ্ৰ পুৰুষ জাতিটোকে অভিশাপ দিবলৈ ধৰিলে। এনেবোৰ কলকলনিৰ মাজতে বুঢ়ী তিৰোতা এগৰাকীয়ে চিঞৰ মাৰি উঠিল, হেৰ' তহঁতে যে কেৱল মুখ বজোৱাতহে লাগিছ, ইফালে মানুহজনী কি অৱস্থা হৈছে মন কৰিছেনে নাই? ভিতৰলৈ দাঙি নি হেক পুতক নিদিলে মানুহজনী আজি মৰিব যেনেই পাওঁ। তেতিয়াহে তিৰোতাবোৰৰ গালৈ হুঁচ আহিল। দুজনী মানে ধৰাধৰিকৈ ৰকেশৰ ঘৈণীয়েকক ডম্বৰুহঁতৰ ঘৰৰ ভিতৰলৈ দাঙি লৈ গ'ল।